এখন ফলক ৱে টু বৈচৰণ য'ত 22 এপ্ৰিলৰ সন্ধিয়া বিয়লি 2:30 4-5জনকৈ সন্ত্ৰাসবাদীয়ে সোমাই 26জনকৈ নিৰীহ লোকক হত্যা কৰি থৈ গৈছিল নিৰ্বিচাৰভাৱে গুলীবৰ্ষণ কৰি সেই বৈচৰণলৈ যোৱা ঠাই হৈছে এইটোৱে হৈছে পথ দিশা মই পোনপটীয়াকৈ কিছু দৃশ্য আপোনালোকক দেখুৱাব খুজিছোঁ কিছু সময় পূৰ্বে মই যেটো পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছিলোঁ পেহেলগামৰ যেটো মূল চক এই চকটোৰ পৰা য'ত পাৰ্কিং আস্থান আছিলে য'ত টেক্সিসমূহ পাৰ্ক কৰি থোৱা হয় আৰু য'ত ঘোঁৰা ষ্টেণ্ডো আছিলে য'ৰ পৰা আচলতে 22 এপ্ৰিলৰ নৰসংহাৰৰ ঘটনাস্থলীলৈ যাব পাৰি ঘোঁৰা নাইবা ইয়াত বাইক কিছুমান আছে চাৰিচকীয়া সেই বাইকবোৰৰ জৰিয়তে যাব পাৰি কিন্তু আজিৰ তাৰিখত সেই ঘোঁৰা আৰু সেই বাইকৰ চলাচল ইয়াত বন্ধ কৰি দিয়া হৈছে যদি বৈচৰণলৈ কোনোবাই যাব খোজে তেতিয়াহ'লে খোজকাঢ়ি যাব পাৰে কিন্তু আজিৰ দিনটোতে ৰাহুল গান্ধী আৰু লগতে চিফ অফ দ্য আৰ্মি ষ্টাফ জেনেৰেল দ্বিবেদী তেওঁ অহা কথা আছে গতিকে তাত সাংবাদিকৰ প্ৰৱেশ কিছু তেওঁলোকে কঠোৰ কৰিছে সাংবাদিকৰ প্ৰৱেশত কিছু তেওঁলোকে বাধা আৰোপ কৰি আছে ইয়াৰ নিৰাপত্তা বাহিনীয়ে CRPF বা সেনা যিসকল আছে মই এখন ফলক আপোনালোকক এই মুহূৰ্তত দেখুৱাব খুজিছোঁ ৱে টু বৈচৰণ এয়া ঘটনাস্থলীলৈ এই পথটোৰে আমি যাব লাগিব এইখন হৈছে ফলক এখন ফলক ৱে টু বৈচৰণ য'ত 22 এপ্ৰিলৰ সন্ধিয়া বিয়লি 2:30 4-5জনকৈ সন্ত্ৰাসবাদীয়ে সোমাই 26জনকৈ নিৰীহ লোকক হত্যা কৰি থৈ গৈছিল নিৰ্বিচাৰভাৱে গুলীবৰ্ষণ কৰি সেই বৈচৰণলৈ যোৱা ঠাই হৈছে এইটোৱে হৈছে পথ আচলতে বৈচৰণলৈ যাবলৈ আমি ইতিপূৰ্বে আপোনালোকক সকলো NKTVৰ দৰ্শকসকলক কৈছোঁ যে ইয়াত কোনো পকী পথ নাই পকী পথ এটা অংশতে শেষ হৈ গৈছে তাৰ পিছত ঘোঁৰাৰে এই পথটোৰে যাব লাগিব আৰু এই পথ শিলাময় পাহাৰ আছে আৰু অত্যন্ত দুৰ্গম এই এলেকা বৈচৰণৰ যিটো ঘটনাস্থলীত সিদিনা নৰসংহাৰৰ ঘটনা সংঘটিত হৈছিল তাৰ চাৰিওফালে অতব্য অৰণ্য আৰু এই শিলাময় পাহাৰ য'ত আপোনালোকে তাত কোনো এস্কেপ ৰুট নাই তাত পলায়ন কৰিবলৈ কোনো পথ আপোনালোকৰ নাই যদি তাত সন্ত্ৰাসবাদীৰ আক্ৰমণ চলে আৰু সিদিনাখনো এক প্ৰকাৰ পণবন্দী হৈ পৰিছিল তাত সমবেত হোৱা পৰ্যটকসকল আৰু স্থানীয় লোকসকল যিসকল ব্যৱসায়ী অথবা ঘোঁৰা চালক আছিল তেওঁলোকো সিদিনাখন পণবন্দী হৈ পৰিছিল সেই ঘটনাস্থলীত আৰু এয়াই হৈছে সেই ৰাস্তা যিটো পথ কণ্টকময় দুৰ্গম পাহাৰীয়া শিলাময় পথ যাৰ জৰিয়তে এই পথটোৰ জৰিয়তে ঘোঁৰাৰে সৈতে বৈচৰণলৈ যাব পাৰি ইয়াত কিছু স্থানীয় লোকৰ দোকান পোহাৰো আছে যিবোৰ আজিৰ তাৰিখত বন্ধ হৈ থকা পৰিলক্ষিত হৈছে এই শিলাময় পৰ্বতৰ এই শিলাময় পাহাৰৰে আচলতে বৈচৰণলৈ যাব পাৰি ঘোঁৰাৰ জৰিয়তে আৰু সেই পথটোৰে আমি ইতিমধ্যে পদব্ৰজে যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এই পদব্ৰজে গৈ যদি আমাক অনুমতি দিয়ে ইয়াৰ প্ৰশাসন আৰক্ষী অথবা ইয়াত মোতায়ন হৈ থকা নিৰাপত্তা বাহিনীয়ে তেতিয়াহ'লে আমি বৈচৰণলৈ যাবলৈ উপস্থিত হ'ম পুৱাৰ ভাগত দুই এজন সাংবাদিক সেই স্থানলৈ যাবলৈ সক্ষম হৈছিল কাৰণ পুৱাৰ ভাগত ইয়াত নিৰাপত্তা ব্যৱস্থা কিছু শিথিল আছিল কিন্তু সময় যিমানে বাগৰিছে মুহূৰ্ত যিমানে পাৰ হৈ গৈছে সিমানে এই গোটেই সমগ্ৰ অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থা অত্যন্ত কটকটীয়া কৰি তোলা হৈছে অভেদ্য দুৰ্গত পৰিণত হৈছে বৰ্তমান পেহেলগামৰ সেই নৰসংহাৰৰ ঘটনাস্থলী বৈচৰণ গতিকে আপোনালোকে দেখিছে যে যিকোনো মুহূৰ্ততে প্ৰতি মুহূৰ্ততে ইয়াত CRPF আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ লগতে সেনাৰ বাহনৰ গতিবিধি ইয়াত অব্যাহত আছে যিকোনো সময়ৰ যিকোনো নিৰ্দেশৰ বাবে কেন্দ্ৰৰ পৰা আহিবলগীয়া তেওঁলোকে সেই নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ ইয়াত সষ্টম হৈ আছে আৰু ইতিমধ্যে জম্মু কাশ্মীৰৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে ইতিমধ্যে কেইবাজনো সন্ত্ৰাসবাদী এই সংঘৰ্ষৰ ঘটনাত নিহত হৈছে আৰু যিবোৰ ভাল খবৰ আমি এতিয়া পাবলৈ আৰম্ভ কৰিছে যিবোৰ ভাল খবৰৰ কাৰণে সমগ্ৰ দেশবাসীয়ে 22 এপ্ৰিলৰ দিনৰ পৰা আচলতে অপেক্ষা কৰি আছে অত্যন্ত উৎকণ্ঠাৰে সেই খবৰবোৰ আমি পাবলৈ লৈছোঁ কিন্তু আমাৰ লক্ষ্য হ'ল সেই ঘটনাস্থলী NKTVৰ দৰ্শকসকলক আমি দেখুৱাব খুজিছোঁ সেই ঘটনাস্থলী যি ঘটনাস্থলীত 22 এপ্ৰিলৰ দিনা এই নৰসংহাৰৰ ঘটনা সংঘটিত হৈছিল আৰু তাত উপস্থিত হৈ আমি সম্ভৱতঃ আপোনালোকক দেখুৱাব পাৰিম যে আচলতে সিদিনা কি পৰিৱেশ আছিল তাত ক'ত কেনেকৈ তাত পৰ্যটকসকল নিহত পৰ্যটকসকলৰ শৱদেহ পৰি আছিল নশ্বৰ দেহ পৰি আছিল কি ধৰণৰ এক আলায়াথানি কি ধৰণৰ এক আতংকময় পৰিৱেশৰ সিদিনা সৃষ্টি হৈছিল সেই ঘটনাস্থলীলৈ আমাৰ যাত্ৰা আমি আৰম্ভ কৰিছোঁ
কথা হৈছে যে দুটা অন্য ভিন্ন পৰিস্থিতি, দুটা বিপৰীতধৰ্মী দৃশ্য, দুটা বিপৰীতধৰ্মী পৰিস্থিতি আচলতে। 22 এপ্ৰিলৰ আগলৈকে যোৱা প্ৰায় বিগত 4-5 বছৰ ধৰি কাশ্মীৰত যে বৈচৰণত পহলগামত এনেকুৱা এটা ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে তাৰ কল্পনাও হয়তো ইয়াৰ পৰ্যটক, ইয়াৰ স্থানীয় লোকে কল্পনা কৰা নাছিল। কাৰণ কাশ্মীৰ ইতিমধ্যে শান্ত হৈ উঠিছিল। মই ইতিমধ্যেই কৈছোঁ যে ইয়াত পৰ্যটকৰ আগমন আৰম্ভ হৈছিল, পৰ্যটন উদ্যোগটোৱে আচলতে স্থন ধৰি উঠিছিল আৰু ইতিমধ্যেই লাখে লাখে পৰ্যটক কাশ্মীৰলৈ আহিবলৈ আৰম্ভ কৰিছিল। আমাক টুৰছ এণ্ড ট্ৰেভেলছৰ যিসকল জড়িত যিসকল লোক আছে ইয়াৰ স্থানীয়, তেওঁলোকে স্পষ্টভাৱে ব্যক্ত কৰিছে যে এই বছৰ আটাইতকৈ বেছি ফ্ৰুটফল হৈছিল পৰ্যটকৰ, আটাইতকৈ বেছি ফুটফল হৈছিলে, আটাইতকৈ অধিক সংখ্যক পৰ্যটক কাশ্মীৰলৈ আহিছিল। এই বছৰ আৰম্ভ হৈছিলে আৰু ছিজন আৰম্ভ হৈছে এতিয়া। এই যিটো মাৰ্চ এপ্ৰিলৰ মাহ, তাত নিজৰ সন্তানসহ পৰিয়ালবিলাক আহিছিল। জুন জুলাই মাহত অমৰনাথৰ যাত্ৰা আছে আৰু তাৰপিছত গোটেই বছৰটোৱে আচলতে কাশ্মীৰত ছিজন। শীত যেতিয়া নামি যায়, ইয়াত যেতিয়া বৰফৰ আচ্ছাদন লাহে লাহে গলিবলৈ আৰম্ভ কৰে, যেতিয়া খুব শীত হয় তেতিয়া প্ৰায় 10 ফুট পৰ্যন্তলৈকে ইয়াত বৰফৰ আচ্ছাদন, ডাঠ বৰফ গোট খায়। কিন্তু সেই বৰফৰ আচ্ছাদন যেতিয়া লাহে লাহে গলিবলৈ আৰম্ভ কৰে, তাৰপিছতে কিন্তু কাশ্মীৰত পৰ্যটকৰ আগমন ঘটে আৰু সেই ছিজন এতিয়া আৰম্ভ হৈছিলে আৰু লাখে লাখে কাশ্মীৰত পৰ্যটক আহিবলৈ লৈছিলে। কিন্তু তেতিয়ালৈকে কোনো কল্পনাও কৰা নাছিল যে এই পৰ্যটনৰ ৰম্যভূমিত পৰিণত এই কাশ্মীৰত এনেকুৱা এটা ঘটনা হঠাৎ সংঘটিত হৈ যাব পাৰে। আৰু বৈচৰণ যিটো অঞ্চল, মই কৈছোঁ যে এই ঘন অৰণ্য আছে, পিছফালে এই ঘন অৰণ্যৰ মাজেৰে যাব লাগে। তাত যদি সেই ধৰণৰ ঘটনা এটা সংঘটিত হয়, তাত কিন্তু মুহূৰ্ততে নিৰাপত্তা ৰক্ষী গৈ উপস্থিত হোৱাটো সম্ভৱপৰ নহয়। যদিও আধা ঘণ্টামানৰ ভিতৰতে তাত সেনা বাহিনী উপস্থিত হৈছিল আৰু তেওঁলোকে উদ্ধাৰ অভিযান তাত আৰম্ভ কৰিছিল, আহতসকলক হাস্পতালত ভৰ্তি কৰিছিল। গতিকে সেই পৰিস্থিতিটো বেলেগ আছিল। আৰু তাৰপিছত এই ঘটনাটো সংঘটিত হৈ যোৱাৰ পিছত স্বাভাৱিকতেই এই অঞ্চলটোত এতিয়া নিশ্চিদ্ৰ নিৰাপত্তা বেষ্টনী গঢ়ি উঠিব। কাৰণ ইয়াত আৰু যাতে তেনেকুৱা ধৰণৰ কুটাঘাত সংঘটিত নহয় আৰু তাৰ লগে লগে উগ্ৰপন্থী বা সেনা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযানবিলাক যিহেতু আৰম্ভ হৈছে, গতিকে নিৰাপত্তা এতিয়া আগতকৈ পূৰ্বতকৈ 100 গুণতকৈও বেছি অধিক এই মুহূৰ্তত